গাইজ বৰ্তমান মই আছো জুনাই ক'ত আছো মাগবো জুনাই বৰ্তমান লাই মেকুৰীত আছো লাই মেকুৰী মাগবোৰ লগত আছো আমাৰ ধৰণীধৰ প্ৰেগু নাম যেনে কামো তেনে মানে এখেতৰ চিন্তা চৰ্চা এখেতৰ ব্যক্তিত্ব আৰু এখেতৰ প্ৰতিভা আপোনালোকে শুনকচোন কেনে লাগে মাগবো ভালে আছে মাগবো মানে আমাৰ ভিনি যেহেতু মই পেগু চলি বিয়া পাতিছো আপুনিও পেগু ক'ৰ পৰা বিয়া কৰিলে মই জেঙাই মুখৰ পৰা মাজুলী গুপিত আচ্ছা যেহেতু আপুনি একদম সাধাৰণভাৱে চিন্তা কৰি অসাধাৰণ কিছুমান আপোনাৰ প্ৰতিভা দেখা পাইছো শুনিছো প্ৰথম আপোনাৰ সৃষ্টি আপুনি কবিতাত আৰম্ভ কৰিলে নে গানত আৰম্ভ কৰিলে মই একচুৱেলি সৰুৰ পৰা গুণগুণা স্বভাৱ এটা মোৰ আছিল গানতে আৰম্ভ মানে প্ৰথম আপুনি গুণগুণাইছিলে কি মিচিং কবিতা আছিল দেই আপুনি অকণমান গুণগুণাব নেকি মলু মিচিং ক্লাছ 5 পঢ়ি থাকোঁতে দেই মলু মিচিং Doboa mosem gangam na ngolu sana na sing na mga Doboa mosem pergam na Doboa moso dungela ngolu alkerengamam kinsumamali Class 5 uthaude Doboa mose dungela ngolu alkerengamam kinsumam rengama ungobom nam polupuye rengama ungobom nam polupuye teneka type asile acha etu kar asile tu gungunonta apnar nijor mur nijor tetia ei ohomiyat ki boli koise mul bhabto koi dibo niki apni ami missing manu পৃথিৱীক আমি ভূমিপুত্ৰ আসলতে পৃথিৱীক থিয় হৈ জীয়াই থকা একোটা জাতি আমি ঠিক এনেধৰণেই সেউজীয়া গছবনিৰ দৰে আমি একেলগে উঠি অহা গছ গছনিৰ শিপাৰ দৰে পৃথিৱীক যেনেকৈ ধৰি ৰাখে তেনেকৈ ধৰি ৰাখি জীয়াই থকা একোটা জাতি আপুনি 5ত লিখিছে কবিতাটো ওয়াও যদি এনে অৱস্থাত ইমান শক্তিশালী এটা জাতি হৈ নিজৰ সমাজৰ বিষয়লৈ যদি অলপ চিন্তা নকৰে গুৰি পথা নাই কি এটা নাৱৰ দৰে তুলুং পুতুং কৈ কিবাত নৈত উপৰি ফুৰি থাকিব আপোনাৰ ক্লাছ 7 নে 5 ক্লাছ 5 আচ্ছা এতিয়ালৈকে আপোনাৰ তেনেধৰণে লিখা ৰচা কবিতা কিমানটা হৈছে বিশেষ তেনেকে মিচিং আৰু অসমীয়া একেলগে মিলাই 300ৰ ওপৰত হ'ব অসমীয়া এটা আপুনি ক'ব নেকি আপুনি মানে ভাল কোৱাটি কবিতা দেই কবিতা মানে মোৰ গীতি কবিতাই দেখিনি আৰু হয় হয় আপুনি আচ্ছা এদিন মই পিকনিক খাব গৈছিলোঁ পিকনিক খাব যাওঁতে প্ৰায় দেখিলোঁ পিকনিক খাব যাওঁতে কিছুমান হুলস্থুলীয়া পৰিৱেশ আৰু বিনষ্টকাৰী কিছুমান পৰিৱেশ মই দেখি পালোঁ সেইটোৰ কাৰণে মই আহি দেউতাক ক'লোঁ দেউতা মই এইবাৰ পৰা মই পিকনিক নাখাওঁ পিকনিকত গৈ মানুহ কিছুমান বস্তু জানি আহিব লাগে কিন্তু প্ৰায় বিনষ্ট হয় গতিকে বছৰৰ আঘোণ মাহত মই দেউতা অলপ ভ্ৰমণ কৰিম দেউতাক ক'লোঁ দেউতাই ক'লে কি ঠিক আছে হ'ব দে সৰু হৈ দেউতাই ক'লে কি তুমি যোৱা এতিয়া আঘোণ মাহ আহিলে পইচা 900 মান দিছিলে দেই দেউতাই তেতিয়া 900 মান টকা লৈ কাঠ পেঞ্চিল এটুকুৰা আৰু আগত মৌখিক বহি বুলি যে আমি মৌখিক বহিৰ দৰে এটা মৌখিক বহি আগত আমি চিলাইছিলোঁ তেনেকুৱা টাইপৰ সৰু এটা বহি চিলাই পেলাই পকেটত নিলোঁ পকেটত নি মই LP স্কুলত 73ত মই ক্লাছ 2ত পঢ়িছিলোঁ তেতিয়া এখন কিতাপ আছিল কিবা পানীন্দ্ৰ গগৈ লিখা আৰ্হিপাত নে হোলাপাত আছিলে তাত এটা লেছন আছিলে টাংগুটি নামদাং গুমচেং পালেং পৰিংপুটা বাইলুং চাংপুটা উৰাং মৌজাৰ বাৱৰচোঁ পিছত মই গম পালোঁ কি নামদাংটো এটা ফৰেষ্ট
নামদাঙৰ বিষয় লৈ কিছুমান সোণোৱাল মানুহ মই লগ পাইছিলোঁ এই মিথুন পথাৰ চিলাপথাৰ মিথুন পথাৰ এজন চেলেং মানুহ ধৰণে তুমি যে সদায় ফৰেষ্টৰ কথা কয় গছ গছনিৰ কথা কয় ব'ল এদিন চাব যাওঁ শিৱসাগৰ গ'লোঁ শিৱসাগৰৰ পৰা আহি ডিমৌ গ'লোঁ ডিমৌৰ পৰা গৈ নামদাং ফৰেষ্ট পালোঁ তাত দেখিলোঁ অজস্ৰ বান্দৰ তাৰ ওচৰ পাজৰত থকা মানুহবিলাক কৈ দিলে কি তাত বান্দৰবিলাক মানুহ আহিলে কিবা কিবি আশা কৰে কল সৰুকৈ এটা এঠুক কিনি লৈ গ'লোঁ দুজনে তাৰপিছত ভাৰ বান্ধিছোঁ বান্দৰবিলাকে কৰি চবে আহিলেই এটা এটা কৰি পাৰি পাৰি পেলাই ওপৰলৈকে এনেকৈ দি দিছোঁ চবে বেচাৰে এটা এটা কৰি লৈ পেলাই পলাই যায় আচ্ছা যিকোনো কথাটো বহুত দীঘল হ'ব তাৰ পৰা আপোনাৰ সৃষ্টিটো মোৰ তাত দেখি এটা মোৰ ডাঙৰ চিন্তা এটা হ'ল বা ইমান প্ৰেম মোক কেতিয়াও দেখা নাই সি যে মোক বিশ্বাস কৰিলে মানে বান্দৰৰ প্ৰেম আৰু প্ৰকৃতিৰ প্ৰেম আৰু অজস্ৰ নানা ৰঙৰ চৰাই তাত নামদাং ফৰেষ্টৰ ওচৰা ওচৰিকৈ যিটো তিনঠেঙীয়া গাঁও বুলি কয় তাত গোটেই সোণোৱাল সমাজ অতি পুৰণি গাঁও কিন্তু ৰোড ডেভেলপমেণ্ট একেবাৰে নাই তাত মানুহবিলাক মিৰি মানুহ কেতিয়াও চাই পোৱা নাই বুলি কৈছে সিহঁতে ভাবে কি মিৰি মানুহে অলপ অসুৰ মানে বোলে মানুহক কেঁচাকৈ কাটি খাই বুলি এনেকৈ শুনি থৈছোঁ আবৰ মিৰি এইবোৰ ন মই সিহঁতে মোক মিৰি মানুহ বুলি মই কৈ দিয়াৰ পিছত সিহঁতে বিশ্বাস কৰা নাই তুমি মিৰি মানুহ এনেকুৱা জানো বোলে তুমি খাচ অসমীয়া মানুহৰ নিচিনা হৈছে বোলে সেই নহয় মিৰি অসমীয়া নহয় মানে খাটি মিৰিবোৰে বা জনজাতিবিলাকে মেইন অসমীয়া জানে নাই তাৰ পৰা আহোঁতে কথাবোৰ বহুত দীঘল হৈ যাব না বিশ্লেষণ কৰিলে বিশ্লেষণ নকৰিব আপোনাৰ সৃষ্টি কওক মোৰ এটা সাংঘাতিক এটা কিবা থাকে এটা আৱেগিক মনোভাৱ এটা জাগি উঠিল কিবা আপুনি কি লিখিলে কওক সেইটো কওক মোৰ মন বতাহত উৰি উৰি যায় মোৰ মন বতাহত উৰি উৰি যায় দিহিঙে যাওঁ মই দীপাঙে যাওঁ মাথো সুন্দৰে বিচাৰি দিহিঙে যাওঁ মই দীপাঙে যাওঁ মাথো সুন্দৰে বিচাৰি আপোনজনৰ বাবে নহয় মোৰ এই অভিযান মই এজনী ছোৱালীক মই চাব যোৱা নাই আপোনজনৰ বাবে নহয় মোৰ এই অভিযান উৰি যায় মোৰ মন বতাহত উৰি উৰি যায় লক্ষ্য মানুহৰ লক্ষ্য জীৱনৰ লক্ষ্য হাঁহিৰ আজি লক্ষ্য মৰম লক্ষ্য মানুহৰ লক্ষ্য জীৱনৰ লক্ষ্য হাঁহিৰ আজি লক্ষ্য মৰম পাওঁ মই আজি লক্ষ্য মৰম উৰি যায় মোৰ মন বতাহত উৰি উৰি যায় সুন্দৰ পথৰ যাত্ৰী আজি মই সুন্দৰ বিচাৰি যাওঁ আজি মই সুন্দৰ বিচাৰি যাওঁ সুন্দৰ পথৰ যাত্ৰী আজি মই সুন্দৰ বিচাৰি যাওঁ আজি মই সুন্দৰ বিচাৰি যাওঁ উৰি যায় মোৰ মন বতাহত উৰি উৰি যায় কত দেখো আজি নদীৰ সোঁত কত দেখো আজি হাবি জংঘল কত দেখো আজি পক্ষীৰ গীত সুন্দৰ সুন্দৰ মাথো সুন্দৰ পথৰ যাত্ৰী আজি মই সুন্দৰ বিচাৰি যাওঁ আজি মই সুন্দৰ বিচাৰি যাওঁ এই গীতখিনি মই লিখিছিলোঁ তাৰপিছত আহি আপুনি আহি প্ৰকৃতিৰ প্ৰেম লৈ আকৌ ক'ত পালে ডিব্ৰুগড়লৈকে আহিলোঁ ডিব্ৰুগড়ৰ পৰা সোণাৰী ঘাটলৈ বুলি ঘাটত ৰৈ থাকিলোঁ কি এজনী ইমান ধুনীয়া ছোৱালী এজনী তাতে সৃষ্টি হৈ গ'ল কান্দি আছে কান্দিহে আছে নেকি এনেকে কান্দি আছে কোন তাত কমচে কম এইজনী ছোৱালীৰ পিতৃ মাতৃৰ বয়সৰ বহুত মানুহ তাত থিয় হৈ আছে কোনো আহি পেলাই তাক সোধা নাইকিয়া আপুনি সুধিলে মানুহবোৰ ইমান নিষ্ঠুৰ মোৰ অলপ লাজ লাগিছে মই এজন ডেকা ল'ৰা ইমান ধুনীয়া ছোৱালী এজনী তাৰপিছত সুধিলে নে আপুনি কিয় কান্দিলে মই ভাবিলোঁ নাই এই নিষ্ঠুৰ সমাজখনৰ লগত মই নিজক মিলালে নহ'ব সুধি চাওঁ ক'লো ভণ্টি তোমাৰ কি হৈছে তুমি কান্দি আছা উত্তৰ দিয়া নাই অলপ মই লাজ পাইছোঁ দেই গোটেইজন ডেকা ল'ৰা তাক সুধিছোঁ কমচে কম উত্তৰ দিলে মোৰ ইজ্জতটো বাচিলেহেঁতেন উত্তৰ দিয়া নাই তেতিয়া অলপ নিজক টান কৰি ধৰিলোঁ নাই আকৌ এবাৰ সুধিম
মানুহবিলাকে মোক ঘূৰি ঘূৰি চাইছে এই ল'ৰাজন তাৰ আহি পেলাই সুধি লৈছে কোনো পাগলী বুলি ভাবিছে আকৌ ছোৱালীটোক লাষ্টত কি হ'ল আকৌ সুধিলো তাতো উত্তৰ দিয়া নাই আকৌ সুধিলো তাতো উত্তৰ দিয়া নাই মই লাজ পাই গৈছো আৰু আকৌ এবাৰ সুধিলো তেতিয়া সি কুচুট কুচুট কান্দি পেলাই এনেকৈ এনেকৈ কৰি পেলাই কথাটো ক'লে তাৰ ভাই ককাই 6জন এজনী সোণৰ ছোৱালী মুখামুখৰ 6জন ভাই ককাই ঘৰৰ পৰা চব ভাগাৰাম মানে মাইকীলৈ চব ভাগাভাগি হৈ গ'ল আৰু ছোৱালীজনীয়ে মাত্ৰ বুঢ়ী মাকক সাৱতি ঘৰত কৰে মুখামুখত গাঁওখনৰ নাম মই পাহৰিছোঁ তাৰ পৰা বেমাৰত যেতিয়া আহি গ'ল মাৰা সি ডিব্ৰুগড়ত আনিলে ডিব্ৰুগড়ত 6জন ভাই ককাইৰ এজনে আহি চোৱা নাইকিয়া লাষ্টত মাকক মাৰা তাতে মৰি থাকিল মৰা শটো আনিবলৈ কোনো নাহিল মাৰা সি পেলাই থৈ আহিব লগা হ'ল বাধ্যতা মাকক উপায় নাই তাৰপিছত তাৰ হাতত ঘাট পাৰ হ'বলৈকে হাতত টকা নাই চব কথা মই পালোঁ মনত মই বহুত আঘাত পালোঁ তেতিয়া তাতনো মই কান্দি দিলে কি হ'ব বেয়া হ'ব তেতিয়া ইয়াৰ পৰা এই জেগাৰ পৰা অলপ আঁতৰত এনেকৈ দৈ চাংগাপনা বুজাই গৈ প্ৰস্ৰাৱ কৰা চলেৰে মোৰ মানে মনত কান্দো নাহিব হ'লেও নিজক মনটো বান্ধি দিলোঁ তাকে ছোৱালীটোক বুজোৱা চলেৰে গীত এটা গাব লগা হ'ল গীতটো কি হ'ল তাতেই গালে আপুনি ভণ্টি তুমি নাকান্দিবা ভণ্টি তুমি নাকান্দিবা এই সংসাৰত চকুলো যদিহে ফিৰাই আনিলহেঁতেন চকুলো যদিহে ফিৰাই আনিলহেঁতেন পুৱাকৈ নোপোৱাবোৰ এই সংসাৰত যদি এয়ে হয় এই সংসাৰত যদি এয়ে হয় হাঁহিনো কি প্ৰয়োজন হাঁহিনো কি প্ৰয়োজন ভণ্টি তুমি নাকান্দিবা ভণ্টি তুমি নাকান্দিবা এই সংসাৰত পায়ো যদিহে নোপোৱা যেন হোৱা নাপায়ো যদিহে পোৱা যেন হৈ থাকা বিষাদৰে টিপথ নাই এই সংসাৰত যদি এনে হোৱা এই সংসাৰত যদি এনে হোৱা চকুলোৰে টিপথ নাই চকুলোৰে টিপথ নাই আপুনি একদম একদম কাণে কাণে চকুত চাই গাই দিলে আৰু একদম টকা দিলে নে নাই আপুনি মানে মই আনিছোঁ আকৌ বুট মই পাৰ কৰাইছোঁ তাৰপিছত এই কোলামোৱালৈকে এই কি কয় কোলাজান তালৈকে বাছতো আনিছোঁ তাৰপিছত মোৰ হাততো পইচাটো নাছিলে আৰু তেতিয়া 50 টকামান দি পেলাই 50 টকামান দি পেলাই তেতিয়াতো খৰচ পাতি 900 শেষে আৰু ঘৰলৈ যাবলৈ আচ্ছা আচ্ছা আপোনাৰ এই বাস্তৱ জীৱনৰ আপোনাৰ ভ্ৰমণ কাহিনীটো গম পালোঁ এতিয়া বৰ্তমান আপোনাৰ সৃষ্টি কি বৰ্তমান এনেকুৱা দেই মই ল'ৰা ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছত বৈবাহিক জীৱন লোৱাৰ পিছত এটা বৈবাহিক জীৱন বুলি কওঁতে এতিয়া ল'ৰা ছোৱালী কেইজন আপোনাৰ মোৰ 2জন ল'ৰা এজনী ছোৱালী মানে ল'ৰা 2জন কি কৰি আছে এতিয়া পঢ়ি আছে ল'ৰা ডাঙৰজন যেই পঢ়ি আছে এতিয়া লাষ্ট এতিয়া জাষ্ট এক্সাম শেষ হ'ব আৰু ডাঙৰজন আচ্ছা তাৰপিছত সৰুজন ডক্টৰ পঢ়ি আছে ডক্টৰ সৰুজন ৱাও ডক্টৰ ইঞ্জিনিয়াৰ আপোনাৰ ল'ৰা ছোৱালী তাৰপিছত সৰুজনী বিএ ফাইনেল দিলে সিদিনা বিয়া হৈ থাকিলে বহুত দুখ পালোঁ মনত এই বিয়াত ধুনীয়া আছিলে চাগে আপোনাৰ ছোৱালী ধুনীয়া ছোৱালী আৰে সেইটো কাৰণে নাৰাখিলে তাইৰ বাবে মই যে কি গীত লিখা নাই তাই যাতে নিহিলক বুলি আচ্ছা আচ্ছা আপোনাৰ কথা এটা শুনিছো আপুনি গীতেৰেহে বুজাই বোলে কবিতাৰেহে বুজাই ল'ৰা ছোৱালীক কি আচৰিত কথা আপোনাৰ ছোৱালীজনী সেইজন ল'ৰাই মোৰ লগত সদায় থাকে সি নিজে শুনে যে ছোৱালীটো যাতে মোৰ মৰম পায় কেতিয়া মোক পাহৰিব নোৱাৰি পেলাই সি যাতে মোৰ পৰা আঁতৰত যাব নোৱাৰে আপুনি ছোৱালীজনীক বুজোৱা গীত এটা নিজৰ ছোৱালীজনীক বুজোৱা গীত এটা কওকচোন মানে ল'ৰা ছোৱালীক বুজাই কেনেকে আপুনি গীতেৰে যে বুজাই সময়টো বহুত আছে যদিও অলপ বেলেগ কিন্তু মোৰ ছোৱালীজনীক বুজাৰ কথাটো হ'ল এনেকুৱা
ngoke omebe kampondu mere ngoke omebe jojo gapona ngoke omebe kampondu mere ngoke omebe jojo gapona gesi geyopa jarsana sina নয়নঙান পে ওয়াও তেনেকে বুজায় আপুনি অসমীয়াত কি কৈছে আপুনি কি কৰিম সঠিক অসমীয়া ভাঙনটো কি ছোৱালীজনী গানেৰে কেনেকে আপুনি এতিয়া অসমীয়াত ক'ব লাগিব না মোৰ হি এজনী গাবলৈ ছোৱালী মোৰ বুকুত উঠি পেলাই শুনি থাকে আৰু ও তেনেকে অসমীয়াত কি কৈছে এইটো কৈ দিয়ক আপুনি মোৰ একমাত্ৰ ছোৱালীজনী যি এটা বগা বস্ত্ৰ ধৰে পবিত্ৰ তাৰপিছত সেউজীয়া গছ সেউজীয়া ঘাঁহনিৰ দৰে লহপহকৈ উঠি অহা একোচা মানে ঘাঁহ যিটো এই শান্তি দুবুৰে যে একেলগে উঠিয়ালে কেনেকৈ সুন্দৰ লাগে তেনেকুৱা টাইপৰ ঠিক তেনেকৈ লহপহকৈ উঠি অহা এজোপা মানে গছৰ দৰে তেনেকৈ আপুনি মানে ধুনীয়া বুজাই দিয়ে আৰু Ginmur pololo singgi puna kombong pololo kedang bapuna মানে ফাগুন মাহৰ হিমলু গছৰ ফুলৰ নিচিনা বহাগ মাহৰ এই যে কপৌ ফুলৰ দৰে মোৰ ছোৱালীজনী মানে ছোৱালী জাতিটোৱে মানে বাপেকৰ বাবে ছোৱালীজনী প্ৰত্যেক পিতৃৰ বাবে মানে তেনেকুৱা মই এজন পিতৃ হিচাপে আপুনি মানে একদম পুৰা গান গাই গাই বুজাই থাকি আৰু আচ্ছা মাক যেহেতু বুজি পাইছো আপোনাৰ শেষৰ সপোনটো আপুনি কি ভাবিছে জীৱনটো কি কৰি যাম বুলি ভাবিছে যেহেতু দীঘলীয়া হৈ গৈছে আপোনাৰ মোৰ কথা বতৰা কি কম ল'ৰাবিলাকক ভালকৈ শুনাই কিন্তু সংস্থাপন কৰি সিহঁতে এটা ভাল কাম কৰক তাৰপিছত শেষত হনুমান মন্দিৰ এটা বনাই পেলাই কৰিবৰ এটা মন এটা আছে তাৰপিছত চৰাই চিৰিকটিয়ে বাঁহ সাজিবৰ কাৰণে ভাল এটা জেগাত কি ধৰণে বনাম তাক মই সদায় ভাবি আছো কণী পাৰিবৰ কাৰণে যাতে বাঁহ সাজিব পাৰে শান্তি ভাৱে ঘৰ চিৰিকা হেৰাই গৈছে সদায় এইটো ভাবিছো আৰু আকৌ শালিকা চৰাইবিলাকে যাতে বাঁহ সাজক মই সিদিনাও কৈ আছো মাজে মাজে মই কৈ আছো ক'ত সজালি ভাল হ'ব হনুমান মন্দিৰটোতকৈ আগতে চৰাই চিৰিকটিয়ে বাঁহ সাজিব পৰাকৈ এটা জেগাত কি ধৰণে বনালে ভৱিষ্যতে সিহঁতে তাত বাঁহ সাজিবৰ কাৰণে উপযুক্ত হ'ব সেইখিনি বস্তুটো মই ভাবি পোৱা নাই বিফৰ মাই ডেট আই ডু ৱান্ট টু ডু দিছ আপোনাৰ মানে শেষৰ চিন্তা চৰ্চাটো সেইটো চৰাই চিৰিকটি আৰু গছ ৰুবৰ মন ৰাজালীবিলাকত ধুনীয়া ৰুই আহিছোঁ আচ্ছা আপুনি মানে ৰুই থাকে গছ গছনি আৰু সমাজৰ বাবে কি ক'ব আপুনি উঠি অহা প্ৰজন্মক যিহেতু আপোনাৰ ল'ৰা ডাক্তৰ এজন হ'ব ইঞ্জিনিয়াৰ এজন হ'বই মই ভাবোঁ কি শিক্ষাবিলাক সঁচা শিক্ষা ল'ব লাগে কিন্তু চাকৰিমুখী হ'ব নালাগে এডুকেশ্যন ইজ নট অনলি ফৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ অন মাই পাৰ্ট মই ভাবোঁ কি শিক্ষা অকল চৰকাৰী চাকৰি ল'বৰ কাৰণে মানুহে নপঢ়ে শিক্ষাই আমাক কি শিক্ষা দিয়ে হাউ টু লিড আৱাৰ লাইফ হাউ টু কপাৰ দি হিউমেন ছ'চাইটি হাউ টু মিক্স উইথ নেচাৰ এডজাষ্ট উইথ নেচাৰ সেইকেইটা বস্তু জানিবৰ কাৰণে প্ৰপাৰ নলেজ ল'ব লাগে এনেই মাষ্টাৰ ডিগ্ৰী লৈছে চাৰ্টিফিকেটডাল বুকি ফুৰিব নালাগে আচ্ছা যেহেতু আপোনাৰ ইংলিছ টপিকো বিৰাট ধুনীয়া আপুনি কিমানলৈকে পঢ়িছিলে মইতো জেএনচিৰ পৰা গ্ৰেজুৱেট তাৰপিছত মাষ্টাৰ ডিগ্ৰী 3টা ছাবজেক্টত পঢ়িছোঁ কিন্তু কোনোটো মই ফাইনেল নিদিলোঁ ইকত পঢ়িছোঁ ছ'চিয়লজি আৰু ইংলিছ কিন্তু মই ফাইনেল নিদিলোঁ চকুটো মোৰ বেয়া হৈ গ'ল আচ্ছা এয়াই আমাৰ সাধাৰণ মানুহ অসাধাৰণ চিন্তা আৰু এখেতৰ চিন্তা আপোনালোকে শুনিলেই শেষৰ জীৱনটো কি কৰি যাবলৈ মন চৰাই চিৰিকটিৰ বাবে বাঁহ সাজিবৰ মন আৰু বীৰ পুৰুষ আজীৱন জীয়াই থকা বীৰ হনুমানৰ বাবে এটা মন্দিৰ বনোৱাৰ চিন্তা চৰ্চা আৰু তেওঁৰ আদৰ্শক যাতে জীয়াই ৰাখিব পাৰে সেই কথাটো চিন্তা চৰ্চা বীৰত্বৰ দৰে সদায় যাতে পৃথিৱীত জগতত জীয়াই থাকিবলৈ মন
এখেতৰ প্ৰতিভাবোৰ হনুমানৰ দৰে সেয়ে আশা কৰিম নেক্সট আকৌ পাম ইমানতে ধৰণী পেগু মাগবৰ লগত আজিলৈ সামৰিছো ধন্যবাদ